আনিব গৈছিলোঁ ধুনুক স্কুলৰ পৰা। তাৰপৰা দেখিলোঁ আপোনাৰ ছোৱালীকেইজনী বিহু প্ৰেক্টিচ কৰি আছে। যিহেতু সিহঁতৰ স্কুলত প্ৰি বিহু চেলিব্ৰেট কৰিব, সেয়েহে ছোৱালীকেইজনী প্ৰেক্টিচ কৰি আছিল। ভাবিলোঁ অকণমান ৰেকৰ্ডিং কৰি আনো। আৰু এনেকৈ বেলেগে বিহু নচা দেখিলে যে মোৰ নাচিব ইমান মন যায়। আৰু ট্ৰেইনাৰজনী স্কুলৰ মেমেই আছিলে, ধুনুহঁতৰ ক্লাছৰ টিচাৰ আছিলে। ইমান ধুনীয়াকৈ নাচিছে মেমজনীয়ে, মোৰ যে ইমান মন গৈছে নাচিব, আৰু একেবাৰে বিহু গাত লাগি গৈছে মোৰ। আপোনালোকৰ পিছত বিহু গাত লাগিছেনে নাই জনাবলৈ নাপাহৰিব দেই। ইফালে ছোৱালীকেইজনী প্ৰেক্টিচ কৰি আছে আৰু পিছফালে ল'ৰাকেইটাক চাওকচোন, সিহঁতৰ উৎপাত একেবাৰে। তাৰপৰা ঘৰত আহিলোঁ, ঘৰত আহি পেলাই জ্বলাকৈ কিবা এটা খাব মন গৈছিলে। কি খাম বুলি ভাবি চয়াবিনকে বনাব ল'লোঁ। যিহেতু বৃহস্পতিবাৰ মাছ মাংস একো নাখাওঁ, সেইকাৰণে ভাবিলোঁ চয়াবিনকে বনাওঁ। তাৰপৰা ইফালে মই বনাব ষ্টাৰ্ট কৰি দিলোঁ, মানে হ'বই হ'ল। তাৰপৰা আহিলে দীপ্তি বগৰী কেইটামান লৈ, তাইক ক'লোঁ বগৰীকেইটা তুমিয়ে কাটা। আৰু যিহেতু বাহিৰত আজি একেবাৰে ৰ'দ নাই, বতৰটো বৰষুণো দিছিল, বহুত ঠাণ্ডা, ভাবিলোঁ কি ঘৰৰ ভিতৰতে বগৰী খাম। তাই ইফালে বগৰী কাটাত ব্যস্ত হৈ গ'ল। তাৰপৰা বগৰী চগৰী কাটি ৰেডি কৰি ল'লে। ৰেডি কৰি হোৱালৈকে মোৰো ভাতকেইটা হৈ যাব তেতিয়ালৈকে। ৰেডি কৰা হ'ল মানে এইফালে চাওকচোন, সিহঁতে মোক নামাতাকৈ খাবলৈ ল'লে। সিহঁতে মানে দীপ্তি আৰু মোৰ মানুহজন। যিহেতু আজি মানুহজন ঘৰতেই আছিল, টেঙা খোৱাত এনেও ভাল, দুটাই লগে ভাগে টেঙা খাব ল'লে। আৰু ইফালে ময়ো টেঙা খাব ল'লোঁ। আজিলৈ ভিডিঅ'টো কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।